শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পৰিচালিত ডিমৌ লম্বোদৰ পৰগনা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ আজি প্ৰাক্তন শিক্ষাৰ্থীসকলৰ যি সন্মিলন অনুষ্ঠিত হয় এই সন্মিলনৰ হোৱাৰ ভাগত বিশাল সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হয়। Wow, galing ka rin. boleh bantu sih baik. Ini hana rodot. শোভাযাত্ৰাৰ প্ৰাক মুহূৰ্তত বিদ্যালয়ৰ পতাকা উত্তোলন শহীদ তৰ্পণ অনুষ্ঠিত হোৱাৰ লগতে সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰা হয়। ইয়াৰ পাছত দিনজোৰা কাৰ্যসূচী শিক্ষাৰ্থী সন্মিলন অনুষ্ঠিত হয়। প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ পুনৰ মিলন অনুষ্ঠানত ইতিমধ্যে আমি 3টা কাৰ্যসূচী সম্পন্ন কৰিছোঁ। ইয়াৰ পিছতে এতিয়া সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'ব। যদিও আমি 8টা বজাত সময় ঠিক কৰিছিলোঁ, অকণমান পলম হ'ল, তাৰ বাবে আমি ক্ষমা প্ৰাৰ্থী। এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰা সকলোকে মোৰ ফালৰ পৰা সকলোলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ তোমালোক সকলোৱে শৃংখলাবদ্ধভাৱে সমদলত যোগদান কৰিবা আৰু বিভিন্ন ধ্বনিৰে আকাশ বতাহ মুখৰিত কৰি তুলিবা। ৰিঞ্জুমণি বৰগোহাঁই তেখেতৰ ফুলাম গামোচা সৈনিক তালি প্ৰকাৰ 2 শংকৰদেৱ বিদ্যা নিকেতনৰ আজি প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ মহাসন্মিলনৰ প্ৰাক মুহূৰ্তত আমি তৃতীয় কাৰ্যসূচী হিচাপে প্ৰতিবাদ গ্ৰহণ কৰিছোঁ আৰু উপস্থিত থকা আমাৰ সন্মানীয় পৰিচালনা সমিতিৰ সম্পাদক কমিটিৰ
নিকেতন প্ৰতিষ্ঠা হৈছে আৰু এই নিকেতনখনৰ জৰিয়তে আমাৰ সমগ্ৰ জিলালৈ নহয় আমাৰ অসমত আমি এটা স্থান লাভ কৰিবলৈ সক্ষম হৈছোঁ। সেই প্ৰচেষ্টাৰ ব্যক্তিগত সেইসকলক আমি শ্ৰদ্ধাৰে পৰম শ্ৰদ্ধাৰে আমি কৰিছোঁ আৰু তেখেতসকলক আমি মাননীয় কমলা বৰগোহাঁই, লম্বোদৰ বৰগোহাঁই, ভূপেন বৰগোহাঁই, দিবেশ্বৰ বৰগোহাঁই, পৃথ্বীৰাজ আহুতিৰ পৰোক্ষে যিসকল ব্যক্তিয়ে অশেষ প্ৰচেষ্টাৰ অন্তত আহুতিৰ অন্তত তেওঁলোকৰ একান্ত প্ৰচেষ্টাৰ অন্তত আমাৰ নিকেতনখন যিবোৰ প্ৰতিষ্ঠিত হৈছিলে